টিহুত মোৰ প্ৰয়াত পিতৃৰ সোঁৱৰণত এখন খেল কৰিছে আৰু আজি মই আহি সঁচাকৈ খুব আনন্দ অনুভৱ কৰিছোঁ যে সকলোৱে উৎসাহেৰে এই খেল উপভোগ কৰিছে আৰু এটা সুন্দৰ পৰিৱেশ। আৰু আমি সদায় বিচাৰোঁ যে বিশেষকৈ মানে মফচলীয়া অঞ্চলে হওক গ্ৰাম্যাঞ্চলে হওক সকলোতে খেলৰ পৰিৱেশ আমি বঢ়াব লাগে। সেইকাৰণে আমাৰ চৰকাৰে খেল মহাৰণৰ পৰা আদি কৰি যথেষ্ট ক্ৰীড়াৰ কাম কৰাৰ চেষ্টা কৰিছে যাতে গ্ৰাম্যাঞ্চল অঞ্চলসমূহত বা মফচলীয়া অঞ্চলত ক্ৰীড়াৰ পৰিৱেশ বৃদ্ধি কৰি যুৱ সমাজক কনষ্ট্ৰাকটিভ কামত আমি লগাব পাৰোঁ। আৰু সেইকাৰণে মই ইয়াৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন সুন্দৰ ক্ৰিকেট খেলৰ আয়োজন কৰি ইয়াত এটা সুন্দৰ পৰিৱেশ দিছে। টিহুত মোৰ প্ৰয়াত পিতৃৰ সোঁৱৰণত এখন খেল কৰিছে আৰু আজি মই আহি সঁচাকৈ খুব আনন্দ অনুভৱ কৰিছোঁ যে সকলোৱে উৎসাহেৰে এই খেল উপভোগ কৰিছে আৰু এটা সুন্দৰ পৰিৱেশ। আৰু আমি সদায় বিচাৰোঁ যে বিশেষকৈ মানে মফচলীয়া অঞ্চলে হওক গ্ৰাম্যাঞ্চলে হওক সকলোতে খেলৰ পৰিৱেশ আমি বঢ়াব লাগে। সেইকাৰণে আমাৰ চৰকাৰে খেল মহাৰণৰ পৰা আদি কৰি যথেষ্ট ক্ৰীড়াৰ কাম কৰাৰ চেষ্টা কৰিছে যাতে গ্ৰাম্যাঞ্চল অঞ্চলসমূহত বা মফচলীয়া অঞ্চলত ক্ৰীড়াৰ পৰিৱেশ বৃদ্ধি কৰি যুৱ সমাজক কনষ্ট্ৰাকটিভ কামত আমি লগাব পাৰোঁ। আৰু সেইকাৰণে মই ইয়াৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন সুন্দৰ ক্ৰিকেট খেলৰ আয়োজন কৰি ইয়াত এটা সুন্দৰ পৰিৱেশ দিছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।